যাৰ যাৰ প্ৰথম মেৰিট লিষ্টতো নাম নাহিল, ছেকেণ্ড মেৰিট লিষ্টতো নাম নাহিল, তেতিয়া তোমালোকে কি কৰিম? চ' আমি ভিডিঅ'টো সকলোখিনি ক'ম। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এনেকুৱা টাইপৰে মই ভিডিঅ' চাই থাকোঁ। চ' তোমালোকৰ যদি দুইটা মেৰিট লিষ্টতে নাম নাহিলে, তেতিয়া তোমালোকে স্পট এডমিশ্যন কৰিব পাৰিবা। স্পট এডমিশ্যন কি বহুতে সুধি আছিলে মোক, বা এইখন কলেজত স্পট এডমিশ্যন পামনে, বা সেইখন কলেজত স্পট এডমিশ্যন পামনে? তেতিয়াহ'লে চোৱা, স্পট এডমিশ্যনটো তেনেকৈ কোনো ক'ব পৰা নাযায়, কোনো ক'ব নোৱাৰে। সেইকাৰণে তোমালোকে চবতকৈ বেষ্ট নিজে সেইখন কলেজত গৈ পেলাই ধুনীয়াকৈ সুধি ল'বা তাৰ কৰ্তৃপক্ষক যে মই এইটো ডিপাৰ্টমেণ্টত ল'ব বিচাৰিছোঁ, স্পট এডমিশ্যন পামনে? তেনেকৈ তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা। আৰু বহুতে সুধিছে স্পট এডমিশ্যন মানে কি? স্পট এডমিশ্যন মানে হ'ল যেতিয়া তোমালোকে অন দ্য স্পট তাত গৈ পেলাই এডমিশ্যন লোৱা, সেইটোকে কয় স্পট এডমিশ্যন। তাত তোমালোকৰ মেৰিট লিষ্টত নাম অহা নাই যিহেতু তোমালোকৰ স্পট এডমিশ্যন, তেতিয়া তেওঁলোকে কলেজখিনি অফাৰ কৰে। স্পট এডমিশ্যনটো খাটাং নহয় যে তোমালোকে পাবাই। স্পট এডমিশ্যনটো কোনোবাই পাবও পাৰে, কোনোবাই নাপাবও পাৰে, ডিপেণ্ড কৰিব সেইটো ডিপাৰ্টমেণ্টত, মানে সেইখন কলেজত সেইটো ডিপাৰ্টমেণ্টত ছিট আছেনে নাই। মই যিহেতু ইংলিছৰ ষ্টুডেণ্ট, তেতিয়াহ'লে মই তোমাক কওঁ যে যদি আমাৰ ইংলিছ ডিপাৰ্টমেণ্টত যদি তোমালোকে আহিব বিচাৰা, তেতিয়াহ'লে প্ৰথমতে কলেজখনত গৈ ডিপাৰ্টমেণ্টত গৈ বা ডিপাৰ্টমেণ্টত এবাৰ সুধি ল'বা, নহ'লে তাৰ অফিচত এবাৰ সুধি ল'বা যে এইখন ডিপাৰ্টমেণ্টত ইংলিছ ডিপাৰ্টমেণ্টত আছেনে নাই ছিট। যদি ছিট আছে নিশ্চয় তেওঁলোকে অফাৰ কৰিবই। তেতিয়াহ'লে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। ধন্যবাদ।